পাপৰি প্ৰথমতে আমি উল্লেখ কৰিছো যে পুৱা ভাগতে যিটো খবৰ সঁচাকৈ কিন্তু আচলতে দুখ লগা খবৰ কাৰণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ যি আচলতে আকাশী গংগাৰ তীৰৰ প্ৰায় 20খনকৈ আচলতে 20খনতকৈও অধিক দোকান আচলতে মাজনিশা যি অগ্নিকাণ্ডৰ হোৱাৰ ফলত যি ভস্মীভূত হ'ল সেই খবৰ কিন্তু সকলোকে মৰ্মাহত কৰি তুলিছে আচলতে বহু আচলতে যুৱকে আচলতে ষ্টেচনাৰী দোকানেই হওক বা হোটেলেই হওক তেনেধৰণৰ আচলতে দোকান দি তেওঁলোকে পৰিয়াল পোহপাল দি আছিলে আৰু নিশা প্ৰায় 2:30মান বজাত এই অগ্নিকাণ্ড হোৱা খবৰ আমি লাভ কৰিছো এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই সম্পূৰ্ণ যি দোকান আছিলে সেই দোকানসমূহ ভস্মীভূত হোৱা বুলি আমি গম পাইছো কিন্তু এতিয়ালৈকে নিশ্চিতকে ক'ব পৰা নাই কাৰণ যিহেতু মাজনিশা আছিলে আৰু এটা কথা ক'ব লাগিব যে বটদ্ৰৱাত অগ্নি নিৰ্বাপক বাহিনীৰ আচলতে গাড়ীও আছিলে গাড়ী থকাৰ পিছতো আচলতে যি ভয়ংকৰ অগ্নিকাণ্ড হ'ল সেই ভয়ংকৰ অগ্নিকাণ্ড কিন্তু জুই নিৰ্বাপিত কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও সক্ষম নহ'ল আৰু এই অগ্নিকাণ্ডৰ ফলত প্ৰায় কেইবা কোটিৰো অধিক আচলতে সা সম্পত্তি ভস্মীভূত হৈছে আৰু ইয়াৰ ফলত কিন্তু বহু পৰিয়ালৰ আচলতে পৰিয়াললৈ অমানিশা নমাই আনিছে বুলি ক'ব লাগিব কাৰণ চাওক যে বহু লোকে আচলতে এই যিসমূহ দোকান এই দোকানসমূহৰ পৰাই তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিলে আৰু নিশা ভাগত যি অগ্নিকাণ্ড হ'ল অগ্নিকাণ্ডৰ ফলত কিন্তু এতিয়া তেওঁলোকৰ বিলাই বিপত্তি নোহোৱা এক পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এই দোকানেই হৈছে তেওঁলোকৰ আচলতে মূল উপাৰ্জনৰ সম্বল আৰু সেই দোকানেই এতিয়া ভস্মীভূত হৈ পৰিছে আৰু ভস্মীভূত হোৱাৰ পিছত এতিয়া তেওঁলোকে কি কৰিব কেনেকৈ তেওঁলোকে পৰিয়ালটো চলাব তাক লৈ এতিয়া তেওঁলোক চিন্তিত হৈ পৰিছে কিন্তু আচলতে এই অগ্নিকাণ্ড কি কাৰণে হ'ল এতিয়ালৈকে নিশ্চিত খবৰ আমি লাভ কৰিব পৰা নাই কোনেও আচলতে নিশ্চিতকে ক'ব পৰা নাই কিহৰ কাৰণে কাৰ আচলতে দুখৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে কিন্তু আমি পৰৱৰ্তী সময়ত জনাব পৰা যাব যিহেতু তাত আচলতে আৰক্ষী গৈ উপস্থিত হৈছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু আমি পৰৱৰ্তী সময়তহে জনাব পাৰিম যে আচলতে কি কাৰ ভুলৰ বাবে প্ৰায় 20খনতকৈও অধিক দোকান ভস্মীভূত হ'ল আৰু যিহেতু নিশা ভাগত সংঘটিত হৈছিল নিশা প্ৰায় 2:30মান বজাত সংঘটিত হ'ল পৰৱৰ্তী সময়তহে জানিব পৰা যাব পাপৰি ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত সবিশেষ তথ্য আপুনি জনাব দৰ্শকসকলক আৰক্ষীয়ে তদন্তত কি পাইছে কেনেদৰে সংঘটিত হ'বলৈ পালে কিন্তু পুনৰ উল্লেখ কৰিছো অধিকাংশ ব্যৱসায়ীৰ সপোন এক প্ৰকাৰ স্বাক্ষৰ হৈছে তেওঁলোকে অতি আশাৰে দিয়া সেই দোকানৰ মজুত ৰখা সকলো সা সামগ্ৰী জ্বলি ইতিমধ্যে স্বাক্ষৰ হৈছে সম্পূৰ্ণৰূপে ছাই হৈ গৈছে কেইবা কোটি টকাৰো অধিক সম্পত্তি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ